নমস্কাৰ সংবাদ প্ৰবাহৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো। বিগত সপ্তাহৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিত ডেকা। আজিৰ সংবাদ প্ৰবাহত আছে সমগ্ৰ দেশৰ লগতে অসমত ৭৫তম স্বাধীনতা দিৱস উদযাপন, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী পাণ বজাৰত অত্যাধুনিক মাল্টি লেভেল কাৰ পাৰ্কিঙৰ শুভ উদ্বোধন, স্বগৃহত উপস্থিত টকিঅ' অলিম্পিকৰ পদক বিজয়ী লাভলীনা বৰগোহাঁই আৰু মুখ্যমন্ত্ৰীৰ উজনিৰ দুখন জিলা ক্ৰমে যোৰহাট, গোলাঘাট ভ্ৰমণ, কেইবাটাও অভিলাষী প্ৰকল্পৰ শুভ উদ্বোধন। প্ৰিয় দৰ্শক, বিগত সপ্তাহৰ দেওবাৰে সমগ্ৰ দেশজুৰি উদযাপিত হয় ৭৫তম স্বাধীনতা দিৱস আৰু এইবাৰ স্বাধীনতা দিৱস উদযাপন কৰা হয় আজাদী কা অমৃত মহোৎসৱ হিচাপে। অসমতো স্বাধীনতা দিৱস বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়। আমি দিব খুজিছো স্বাধীনতা দিৱসৰ কিছু খবৰ। বিগত সপ্তাহৰ দেওবাৰে সমগ্ৰ দেশতে ৭৫ সংখ্যক স্বাধীনতা দিৱস আজাদী কা অমৃত মহোৎসৱ হিচাপে পালন কৰা হয়। দেশৰ লগতে অসমতো ৭৫তম স্বাধীনতা দিৱস উলহ মালহেৰে পালন কৰা হয়। গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেখেতে মাৰ্চ পাষ্টৰ অভিবাদনো গ্ৰহণ কৰে। পতাকা উত্তোলন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাধীনতা আন্দোলনত আত্মাহুতি দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰে। ভাষণ প্ৰসংগত তেখেতে কয় যে ৫,০০০ বছৰীয়া ভাৰতীয় সংস্কৃতিৰ লগত অসমৰ ওতঃপ্ৰোত সম্পৰ্ক আছে আৰু সেইবাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসম দেশৰ ভিতৰত এখন আগশাৰীৰ ৰাজ্যৰ দিশে আগবাঢ়িছে। দেশৰ মুক্তি সংগ্ৰামখনক আগবঢ়াই নিওঁতে আমাৰ দেশৰ নেতাসকলে ভাৰতৰ স্বাধীনতা সংগ্ৰামক এক দৰ্শনৰ মাজেৰে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল। বিশেষকৈ গান্ধীজীয়ে এই কথা ভালকৈ বুজিছিল যে সামৰিক আৰু বিত্তীয়ভাৱে শক্তিশালী ব্ৰিটিছৰ বিৰুদ্ধে নিৰস্ত্ৰ আৰু দৰিদ্ৰ ভাৰতীয়সকলৰ একমাত্ৰ অস্ত্ৰ হ'ব লাগিব আধ্যাত্মিক আৰু চৰিত্ৰৰ ওপৰত এক বিশাল শক্তি। সেইবাবে তেখেতে সমগ্ৰ আন্দোলনটোক এক দাৰ্শনিক আধাৰত গঢ় দিয়াৰ চেষ্টা কৰিছিল। স্বৰাজ আছিল গান্ধীৰ মনঃপূত ধাৰণা। গান্ধীৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক চিন্তাধাৰাৰ পৰিচালিত হৈছিল প্ৰধানকৈ স্বৰাজৰ অভিধাৰণাৰে। স্বৰাজৰ অৰ্থ কেৱল ব্ৰিটিছৰ ৰাজনৈতিক দমন উফৰোৱাই নাছিল, ইয়াৰ অৰ্থ আছিল অত্যন্ত ব্যাপক। ভাৰতীয়সকলৰ অৰ্থনৈতিক স্বাধীনতা আৰু পশ্চিমীয়া সাংস্কৃতিক আগ্ৰাসনৰ পৰা ভাৰতবাসীক মুক্ত কৰাটো স্বৰাজৰ এক অন্যতম উপাদান আছিল। গান্ধীবাদী আদৰ্শৰ আন এক মহান দৰ্শন আছিল, এক মহান অৱদান আছিল সৰ্বোদয়ৰ দৰ্শন। ব্যক্তিসত্বৰ চিন্তন আৰু আচৰণৰ আমূল পৰিৱৰ্তনৰ পোষকতা কৰা সৰ্বোদয়ৰ মূল স্তম্ভ কেইটা হ'ল সত্য, অহিংসা, প্ৰেম, সহযোগিতা আৰু বিশ্বাস। স্বাধীনতাৰ ৭৫ বছৰ আমাৰ বাবে এক অমৃত মহোৎসৱ। অসমৰ জনসাধাৰণৰ বাবে মহাত্মা গান্ধীৰ অসম পদাৰ্পণৰ ১০০ বছৰ পৰিপূৰ্ণ হোৱাৰ আন এক স্বৰ্ণীল ইতিহাস। আনহাতে গান্ধীজীয়ে আৰম্ভ কৰা ব্ৰিটিছ বিৰোধী প্ৰথম অসহযোগ আন্দোলনৰ ১০০ বছৰ পূৰ্ণ হৈছে এই ২০২১ চনত। এই ২০২১ চনটো আমাৰ বাবে অত্যন্ত তাৎপৰ্যপূৰ্ণ। এই বিষয়ে মই শেষত আপোনালোকৰ আগত আৰু দুআষাৰ আলোচনা কৰিম। সেইখিনি সময়তে অসমত প্ৰথমবাৰৰ বাবে কংগ্ৰেছ দলৰ কাৰ্যালয় খোলা হৈছিল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ ঘৰত। মহাত্মাৰ আহ্বানত
দেশজুৰি চলা অসহযোগ আন্দোলনত অসমৰ জনতায়ো আন্তৰিকতাৰে আৰু ঘনিষ্ঠতাৰে যোগদান কৰিছিল। এই স্বাধীনতা আমাৰ, এই স্বাধীনতা অসমৰ 3 কোটি 30 লাখ লোকৰ, এই স্বাধীনতা 100 কোটি ভাৰতৰ। ভাৰতৰ উন্নয়নতে অসমৰ উন্নয়ন আৰু কোভিড প্ৰটকল মানি উদযাপন কৰা অনুষ্ঠানত দিৱসৰ পতাকা উত্তোলন কৰে অসম চৰকাৰৰ জলসিঞ্চন, গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহালে। মূল কাৰ্যসূচী সম্পন্ন হৈছে। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জিলাখনৰ অভিভাৱকৰ দায়িত্বত থকা ৰাজ্যখনৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। মন্ত্ৰীগৰাকীয়ে অসম আৰক্ষী আৰু অন্যান্য নিৰাপত্তা বাহিনীৰ সদস্যসকলে প্ৰদৰ্শন কৰা কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। অভিবাদন গ্ৰহণ কৰিছে। এক বিৰল নলবাৰী জিলাত আজি দিনজোৰা কাৰ্যসূচীৰে ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। নলবাৰী আৰক্ষী নিৱেশ পেৰেড গ্ৰাউণ্ডত স্বাধীনতা দিৱসৰ জিলা পৰ্যায়ৰ কাৰ্যসূচীত ত্ৰিৰংগ পতাকা উত্তোলন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই। ভাষণ প্ৰসংগত তেওঁ বৰ্তমান চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে অৱগত কৰায়। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সকলক শুনিছিলোঁ যে দেশৰ উন্নতিৰ লগত দেশৰ উন্নয়নৰ যিডাল জখলা তাৰ লগত একেলগে জখলাৰে আগবাঢ়িব লাগিব। উত্তৰ পূব নৰ্থ ইষ্ট পলিচিৰে অসমক তথা উত্তৰ পূৰ্বাঞ্চলক উন্নয়নৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যৎপৰোনাস্তি চেষ্টা চলোৱা আমাৰ পৰিলক্ষিত হৈছে। মন্ত্ৰীগৰাকীয়ে আৰক্ষী বাহিনীৰ কুচকাৱাজৰ অভিবাদনো গ্ৰহণ কৰে। আজিৰ প্লাটুন কমাণ্ডাৰ চান্দ বাহাদুৰ চৰকি, প্ৰিয় দৰ্শক, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত সপ্তাহৰ 16 আগষ্টত গুৱাহাটী মহানগৰীত দুটি অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু এই অনুষ্ঠান দুটিৰ বিশেষত্ব হ'ল প্ৰথমটি অনুষ্ঠান গুৱাহাটীৰ আমবাৰীত স্থাপিত ষ্টাৰ্টআপ নেষ্টে 3 বছৰ সম্পূৰ্ণ কৰিলে আৰু দ্বিতীয়টো অনুষ্ঠান গুৱাহাটীত এটি আমাৰ বৃহৎ সমস্যা, সকলোৰে সমস্যা, পাৰ্কিঙৰ সমস্যা আৰু এই পাৰ্কিঙৰ সমস্যা সমাধানৰ ক্ষেত্ৰত এই সমস্যা কিছু লাঘৱ কৰাৰ ক্ষেত্ৰত গুৱাহাটীৰ পাণবজাৰ স্থিত এটি মাল্টিলেভেল কাৰ পাৰ্কিং উদ্বোধন কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছোঁ এই দুটি অনুষ্ঠানৰ কিছু খবৰ। বিগত 16 আগষ্ট তাৰিখে ৰাজ্যৰ নবীন উদ্যমীসকলক আৱশ্যকীয় সকলো প্ৰকাৰৰ সহায় আৰু মাৰ্গদৰ্শন কৰাৰ বাবে গুৱাহাটীৰ আমবাৰীত স্থাপিত ষ্টাৰ্টআপ নেষ্টে 3টা বছৰ অতিক্ৰম কৰে।
বাৰ্ষিকী উদযাপন উপলক্ষে ইনকুবেশ্যন চেণ্টাৰটোত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ নবীন উদ্যমীসকলৰ প্ৰচেষ্টাৰ শলাগ লৈ কয় যে এইসকল উদ্যমীয়ে মাত্ৰ 3টা বছৰতে 42 কোটি টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। আছাম ষ্টাৰ্টআপে এতিয়া উপাৰ্জন কৰাৰ উপৰিও 43,000 ল'ৰা-ছোৱালীক কৰ্মসংস্থাপন দিছে। স্বাধীনতাৰ 75 বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি উদ্যোগ বিভাগক নতুন ঔদ্যোগিক নীতি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে। অনুষ্ঠানত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও উপস্থিত আছিল। আমাৰ অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ পৰা 2017 চনত ষ্টাৰ্টআপ পলিচি আৰম্ভ কৰা হৈছিল আৰু এই ষ্টাৰ্টআপৰ সৈতে জড়িত বিভিন্ন ব্যক্তি সংগঠনে এতিয়ালৈকে প্ৰায় 42 কোটি টকাৰ ৰেভিনিউ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। কেইবাটাও ষ্টাৰ্টআপে গ্ল'বেলি ৰিকগনাইজেশ্যন পাইছে আৰু কেইবাটাও ষ্টাৰ্টআপে আমাৰ বিশেষকৈ অসমৰ বিভিন্ন থলুৱা সম্পদৰাজিৰ ওপৰত কাম কৰি সৰ্বভাৰতীয় স্বীকৃতি পাইছে। অসমৰ ষ্টাৰ্টআপৰ এই ইনিচিয়েটিভক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো 15 আগষ্টত ষ্টাৰ্টআপৰ বিষয়ে উল্লেখ কৰাৰ উপৰিও বিভিন্ন মঞ্চত অসমৰ ষ্টাৰ্টআপ ইনিচিয়েটিভক তেখেতেও প্ৰশংসা কৰিছে। আজি আমাৰ এই ষ্টাৰ্টআপ যিটো ইনকিউবেশ্যন চেণ্টাৰ দ্য নেষ্ট, তাতে মই আহি আমাৰ ষ্টাৰ্টআপসকলৰ লগত কথা পাতি এক্সিবিশ্যন চাই সঁচাকৈয়ে মই গৰ্বিত অনুভৱ কৰিছোঁ আৰু আমি তেওঁলোকক আগলৈ আৰু আগবঢ়াই লৈ যাবলৈ আমি নিশ্চয় বিভিন্ন ব্যৱস্থা হাতত ল'ম। সেই বিষয়ে আমি অনাগত দিনত আলোচনা কৰি এই দিশত আমি আগুৱাই যাম। একেদিনাই মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পাণবজাৰত নতুনকৈ নিৰ্মাণ কৰা অত্যাধুনিক মাল্টি লেভেল কাৰ পাৰ্কিং প্ৰকল্পটো আনুষ্ঠানিকভাৱে মুকলি কৰে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে 11 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই বহুমূলীয়া পাৰ্কিং প্ৰকল্পটোত একেলগে 250খন চাৰিচকীয়া বাহন পাৰ্কিং কৰিব পৰা যাব। উদ্বোধনী অনুষ্ঠানত গুৱাহাটী মহানগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল আৰু সাংসদ কুইন ওজাও উপস্থিত আছিল। চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু GMDৰ সৌজন্যত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় প্ৰাংগণত প্ৰায় 11 কোটি টকা ব্যয় কৰি এটা মাল্টি ষ্টৰিড কাৰ পাৰ্কিং নিৰ্মাণ কৰি উলিওৱা হৈছে। প্ৰায় 250 গাড়ী ইয়াতে আমি ৰাখিব পাৰিম আৰু অহা ডিচেম্বৰৰ 31 তাৰিখলৈকে সম্পূৰ্ণ বিনামূলীয়াকৈ ইয়াত পাৰ্কিঙৰ সুবিধা দিয়া হৈছে। ইয়াৰ লগত শ্ৰদ্ধাঞ্জলি কাননত নিৰ্মিত যিটো মাল্টি ষ্টৰিড কাৰ পাৰ্কিং আছে তাতো ৰাইজে 31 ডিচেম্বৰলৈকে বিনামূলীয়াকৈ কাৰ পাৰ্কিং কৰিব পাৰিব। প্ৰিয় দৰ্শক, লাভলীনা বৰগোহাঁই অসমৰ বাবে অলিম্পিকত প্ৰথম পদক বিজয়ী খেলুৱৈ আৰু এই খেলুৱৈগৰাকীয়ে যোৱা 12 আগষ্টত অসমত উপস্থিত হৈছিল যদিও নিজ বাসগৃহত উপস্থিত হ'ব পৰা নাছিল, কাৰণ তাৰ পিছতে তেওঁৰ কিছু ব্যস্ত কাৰ্যসূচীৰ বাবে দিল্লীলৈ উৰা মাৰিবলগীয়া হৈছিল। কিন্তু বিগত সপ্তাহৰ 17 আগষ্টত লাভলীনাই নিজ বাসগৃহত উপস্থিত হয় আৰু লাভলীনা নিজ বাসগৃহ অৰ্থাৎ গোলাঘাট জিলাৰ বৰপথাৰত উপস্থিত হোৱাৰ লগে লগে আনন্দৰ বন্যা উঠে সকলোৰে মাজত। গোলাঘাটত যেন এক আবতৰীয়া দেৱালীহে উদযাপন কৰা হৈছে। তাৰে কিছু খবৰ। 17 আগষ্টৰ বিয়লি ভাগত গোলাঘাট জিলাৰ বৰপথাৰৰ নিজ গৃহত উপস্থিত হয় বিশ্ব দৰবাৰত অসমক উজ্বলাই তোলা অসম তনয়া লাভলীনা বৰগোহাঁই। টকিঅ' অলিম্পিকত পদক বিজয়ী খেলুৱৈগৰাকী নিজ গৃহত উপস্থিত হোৱাৰ লগে লগে এক উখল মাখল পৰিৱেশে বিৰাজ কৰে। সমগ্ৰ গোলাঘাটতে পাৰ ভঙা উৎসাহ, গাঁওখনত আনন্দৰ বন্যা। লাভলীনাক আদৰিবলৈ বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গোলাঘাট জিলা প্ৰশাসন আৰু ধনশিৰি জিলা ক্ৰীড়া সন্থাই অনুষ্ঠিত কৰিলে ৰাজহুৱা সম্বৰ্ধনা কাৰ্যসূচী। এই অনুষ্ঠানতে বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জনালে খেলুৱৈগৰাকীক। আনফালে দুপৰীয়াৰ ভাগত ডিমাপুৰ বিমানবন্দৰৰ পৰা এক বিশাল বাইক ৰেলী আৰু নৃত্য গীতেৰে আদৰি অনা হয় লাভলীনাক।
এই অনুষ্ঠানত উপস্থিত আছিল বিধায়ক বিশ্বজিৎ ফুকন আৰু জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা। এই সম্বৰ্ধনা অনুষ্ঠানত লাভলিনাৰ প্ৰথমগৰাকী প্ৰশিক্ষক প্ৰশান্ত কুমাৰ দাসক চৰকাৰে আগবঢ়োৱা 10 লাখ টকাৰ চেক প্ৰদান কৰে লাভলিনা বৰগোহাঁয়ে। অনুষ্ঠানত বিত্তমন্ত্ৰী অজন্তা নাইডু উপস্থিত আছিল। জ্যোতিপ্ৰসাদে এষাৰ কথা কৈছিল, গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে বিশ্বসভালৈ যাওঁ। আজি লাভলিনাই প্ৰমাণ কৰি দেখুৱাইছে, হয়নে? আজি আমাৰ লাভলিনা ক'ত উপস্থিত হৈছে? টকিঅ'লৈ। আজি অসমৰ আচলতে সপোন লাভলিনাই দিঠকত পৰিণত কৰিছে। প্ৰিয় দৰ্শক, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত সপ্তাহত উজনি অসমৰ 2খন জিলা ভ্ৰমণ কৰে। এই জিলা দুখন আছিল যোৰহাট আৰু গোলাঘাট। আৰু এই জিলা দুখন ভ্ৰমণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও অভিলাষী প্ৰকল্পৰ শুভ উদ্বোধন কৰে আৰু কিছু প্ৰকল্প অনাগত দিনত তেওঁ কৰিব বুলিও ৰাজ্যক আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ সম্পৰ্কে কিছু খবৰ। বিগত সপ্তাহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোলাঘাটৰ আঠখেলীয়া নামঘৰৰ 30 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা পৰিচালনা সমিতিৰ কাৰ্যালয় গৃহটো উদ্বোধন কৰে। তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী অজন্তা নেওগৰ বাসগৃহত উপস্থিত হৈ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত নগেন নেওগৰ সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰে। তাৰ পিছতে তেওঁ গোলাঘাট বগৰীজেংস্থিত বীৰাংগনা সাধনী কলাক্ষেত্ৰত সতী সাধনীৰ প্ৰতিমূৰ্তি উন্মোচন কৰি সতী সাধনী বিশ্ববিদ্যালয়ৰ এটি স্থায়ী চৌহদ নিৰ্মাণৰ বাবে 50 কোটি টকাৰ অনুদান দিয়াৰ কথা ঘোষণা কৰে। লগতে গোলাঘাটত এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে বিভাগীয় বিষয়াক লগত লৈ মুখ্যমন্ত্ৰীয়ে 3টা স্থানত ভূমি পৰিদৰ্শন কৰাৰ লগতে গোলাঘাটত কোভিড চিকিৎসালয়ত শিশুসকলৰ বাবে 10খন বিচনাযুক্ত ICU সেৱা মুকলি কৰে। কেইবাটাও কাৰ্যসূচীলৈ গোলাঘাটত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে গোলাঘাটৰ জিলা উপায়ুক্তৰ কাৰ্যালয়তো প্ৰায় 50 কোটি ব্যয়েৰে নতুনকৈ নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰাৰ লগতে গোলাঘাটৰ পৰা দেৰগাঁও সংযোগী হেমচন্দ্ৰ গোস্বামী পথটো 4 লেনযুক্ত পথলৈ উন্নীত কৰা হ'ব বুলি ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ এই গোলাঘাট ভ্ৰমণৰ সময়ত মন্ত্ৰী অজন্তা নেওগ, অতুল বৰা, বিধায়ক মৃণাল শইকীয়া আৰু বিশ্বজিৎ ফুকনেও সংগ দিয়ে। আপোনালোকে জানে যে অসম চৰকাৰে গোলাঘাটত এখন মেডিকেল কলেজ নিৰ্মাণৰ সিদ্ধান্ত লৈছে। তাৰ স্থানো মই পৰিদৰ্শন কৰিম আৰু সকলো ঠিকে ঠাকে থাকিলে অহা 4 মাহৰ ভিতৰত এই নিৰ্মাণৰ কাৰ্য আৰম্ভ কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ম। তদ্ৰুপভাৱে সতী সাধনী বিশ্ববিদ্যালয়ৰো এটা স্থায়ী কেম্পাছ বনাবৰ কাৰণে ৰাজ্য চৰকাৰে 50 কোটি টকাৰ অনুমোদন দিছে। সেই স্থায়ী কেম্পাছৰো স্থান মই পৰিদৰ্শন কৰিম আৰু ইতিমধ্যে সতী সাধনী বিশ্ববিদ্যালয়ত প্ৰবক্তা আৰু অধ্যাপকসমূহৰ পদ মঞ্জুৰিৰ কামো সচিবালয়ত চলি আছে। অহা 2 মাহৰ ভিতৰত পদসমূহো মঞ্জুৰি পাব। ইয়াৰ সমান্তৰালভাৱে গোলাঘাটত আৰু এটা আমি আঁচনি হাতত লৈছোঁ। প্ৰায় 50 কোটি টকা খৰচ কৰি ইয়াৰ যিটো DC অফিচ তাক আমি নতুনকৈ নিৰ্মাণ কৰিব খুজিছোঁ, য'ত আমি যিমান পাৰোঁ জিলা পৰ্যায়ৰ কাৰ্যালয়সমূহ একেলগে একে স্থানৰ পৰা যাতে চলে তাৰ বাবে আমি চেষ্টা কৰিম। আৰু এটা ডাঙৰ আঁচনি আমি গোলাঘাট জিলাৰ কাৰণে হাতত লৈছোঁ। প্ৰায় 250 কোটি টকাতকৈ বেছি ব্যয় হ'ব। পণ্ডিত হেম গোস্বামী যিটো পথ দেৰগাঁও আৰু গোলাঘাট সংযোগী পথ তাক আমি 4 লেনযুক্ত কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। বিগত সপ্তাহৰ 19 আগষ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আদৰ্শ কৃষি পৰিৱেশ পৰ্যটন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। কৃষি গৱেষণা পৰিষদৰ 2,77 লাখ টকা অৰ্থ সাহায্যৰে বিশ্ববিদ্যালয়খনৰ চৌহদত পতিত জলাশয়, জান-জুৰি তথা চাহ বাগিচাৰে পৰিবেষ্টিত কাষৰীয়া এলেকাত এই অভিলাষী প্ৰকল্প ৰূপায়ণ কৰিবলৈ লোৱা হৈছে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাতো অংশগ্ৰহণ কৰে। সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ সমস্যাসমূহৰ সমাধানৰ আশ্বাস দিয়াৰ লগতে বিশ্ববিদ্যালয়খনৰ কৃষি বিজ্ঞানী তথা অধ্যাপক অধ্যাপিকাসকলক কৃষি ক্ষেত্ৰত ন উদ্ভাৱনৰ বাবে পদক্ষেপ ল'বলৈ আহ্বান জনায়। সভাত কৃষিমন্ত্ৰী অতুল বৰা,
শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু, ৰাজহ মন্ত্ৰী যোগেন মোহন, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু তপন গগৈৰ উপৰিও বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য বিদ্যুৎ চন্দ্ৰন ডেকাও উপস্থিত আছিল। অসমৰ শৈক্ষিক আৰু কৃষি খণ্ডত অসম কৃষি বিশ্ববিদ্যালয়ৰ এক অভূতপূৰ্ব বৰঙণি আছে। কৃষি বিশ্ববিদ্যালয়খনক ইনোভেশ্যনৰ ক্ষেত্ৰত আৰু বেছি কাম কৰি অসমৰ কৃষি ক্ষেত্ৰখন বিশেষকৈ কৃষকসকলৰ উপযোগী টেকন'লজি উদ্ভাৱনৰ ওপৰত কাম কৰিবলৈ মই পৰামৰ্শ দিছোঁ। নেক্সট জেনেৰেশ্যন ইউনিভাৰ্চিটি হিচাপে এইখন যাতে আগুৱাই যাব পাৰে তাৰ বাবে মই কাম কৰিবৰ বাবে তেওঁলোকক পৰামৰ্শ দিছোঁ। উপাচাৰ্য মহোদয়ে বিশ্ববিদ্যালয়খনৰ তাৎক্ষণিক আন্তঃগাঁথনি উন্নয়নৰ বাবে 200 কোটি টকাৰ অনুমোদন বিচাৰিছে। খালী হৈ থকা অধ্যাপকৰ পদবীসমূহ পূৰণৰ বাবে আগ্ৰহ কৰিছে। দুয়োটা দিশতে চৰকাৰে সহানুভূতি সহকাৰে বিবেচনা কৰিব। প্ৰিয় দৰ্শক, এয়াই আছিল সংবাদ প্ৰবাহৰ আজিৰ খণ্ডৰ খবৰ। পৰৱৰ্তী সপ্তাহত আৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিৎ ডেকা আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম। আপোনালোকে চাবলৈ নাপাহৰিব সংবাদ প্ৰবাহ, সম্প্ৰচাৰিত হৈ প্ৰতি শনিবাৰে পুৱা 9:30 বজাত। তেতিয়ালৈ বিদায় লৈছোঁ, নমস্কাৰ।